অসমীয়াৰ বাপতি সাহোন ভোগৰ বিহু উপলক্ষে বিটিচিৰ জনপ্ৰিয় কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে অসমবাসীলৈ জনপ্ৰিয় এনি লাইভ টুডে নিউজ পৰ্টেলৰ যোগে জনাইছে হিয়া ভৰা শুভেচ্ছা। শুভেচ্ছা জনালো আৰু লগতে আপুনি অসমবাসী তথা বিটিআৰবাসী এগৰাকী জনপ্ৰিয় ইএম হিচাপে কি এই মুহূৰ্তত শুভেচ্ছা বা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে? নমস্কাৰ, আজি আপোনালোকে মোৰ বাসগৃহত উপস্থিত হৈছে আৰু যিখিনি শুভেচ্ছা জনাইছে তাৰ বাবে মই আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমূহ অসমবাসী ৰাইজক মই ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বিশেষকে সকলোকে আহ্বান জনাইছোঁ যে আমি একো আমাৰ যোনটো জাতীয় সংস্কৃতি পৰম্পৰা আছে এইটো বিকৃত নকৰি ফালে আমি থলুৱা যি ৰুটি পিঠা এইবিলাকেৰে আমি ভোগালী উদযাপন কৰিব লাগে। আৰু মই বিচাৰোঁ বিশেষকে নৱপ্ৰজন্মসকলে পৰিয়ালৰ সৈতে নিজৰ পৰিয়ালৰ কুটুম্বৰ সৈতে এই ভোগালী বিহুটো পালন কৰিব লাগে। আৰু বিশেষভাৱে আমি দেখা পাওঁ আজিকালি মানে নৱপ্ৰজন্মৰ মাজত নিচাযুক্ত পদাৰ্থ হওক বা এনেকা হওক তেখেতসকলে বেছি সেইফালে ঢাল খাই আছে। মই আহ্বান জনাইছোঁ কমচে কম এই যে আমাৰ যোনটো জাতীয় সংস্কৃতি এইকেইটা দিন যাতে সেইবিলাক যোগ কৰি ফালে আমাৰ সংস্কৃতিটো বেয়া নকৰে। আমাৰ সংস্কৃতিটো বহুত ধুনীয়া পবিত্ৰ সংস্কৃতি এটা আমি গতিকে সেইটো বিকৃতি নকৰি ফালে আমি যেনেকে আগৰ পৰম্পৰা হিচাপে চলাই ল'ব লাগে তেনেকে চলাই ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। পুনৰবাৰ সকলোকে যিমান ইয়াতে অসমবাসী ৰাইজ আছে সকলোৰে সৰ্বাংগীন উন্নতি মংগল আৰু সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। এইখিনিতে আন এটা প্ৰসংগ ক'ব বিচাৰিছোঁ, যিহেতু ভোগালী বিহুৰ এই পবিত্ৰ দিনটোত যিহেতু এগৰাকী ইএম হিচাপে আগন্তুক নিৰ্বাচন আহি আছে, তেখেতক কিবা আজি এই মুহূৰ্তত কিবা চিন্তা চৰ্চা কৰিছে? হয়, আমি বিটিআৰ গভৰ্ণমেণ্টে আপোনালোকে গম পাব, মই যদি গভৰ্ণমেণ্টৰ কথা ক'বলৈ যাওঁ, আমি ইতিমধ্যে যোৱা ডিচেম্বৰ মাহত আমি 4 বছৰ কাৰ্যকাল আমি অতিক্ৰম কৰিলোঁ। গতিকে যিখিনি ডেভেলপমেণ্ট সেইটো আজিকালি ৰাইজৰ আগত লুকাই নাথাকে, বহুত ট্ৰান্সপাৰেণ্ট হয়। ৰাইজে গম পায় যে আমাৰ গাঁৱত আমাৰ অঞ্চলত কিখিনি কাম হৈ আছে। গতিকে প্ৰথমে আমি ধন্যবাদ দিব লাগিব আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ বিটিআৰৰ অনাৰেবল চিফ প্ৰমোদ বড়ো ডাঙৰীয়া যে ছাষ্টেইনেবল যোনটো ডেভেলপমেণ্ট আৰু যোনটো পিচ এণ্ড হাৰমনি এইটো কিন্তু আমাৰ এইটো গভৰ্ণমেণ্ট অহাৰ আগতে নাছিলে। আপোনালোকে সকলোৱে অৱগত। আমি এতিয়া ইয়াতে শান্তিৰে বসবাস কৰিবলৈ পাই আছোঁ। আমাৰ ভয় শংকা এটা জনগোষ্ঠীৰ প্ৰতি আন এটা জনগোষ্ঠীৰ যি এটা চিন্তাধাৰা আছিলে সেইবিলাক প্ৰায় ক্লিয়াৰ হৈ গ'ল। গতিকে এতিয়া আমি উন্নতিৰ কথা চিন্তা কৰিবলৈ ওলাইছোঁ বা আমি সুযোগ পাইছোঁ তেনেকে। চ' এই 4 বছৰতে আমি বহুতখিনি ডেভেলপমেণ্ট সকলো ছেক্টৰতে দেখা পালোঁ। মই আজি ইএম হিচাপে কথাটো কোৱা নাই, এজন সাধাৰণ মানুহ হিচাপে কৈ আছোঁ। গতিকে এডুকেশ্যন ছেক্টৰ হওক, হেল্থ ছেক্টৰ হওক, আপোনালোকে ক্ৰীড়াৰ পৰা আদি কৰি বিভিন্ন ছেক্টৰত ডেভেলপমেণ্টখিনি আহি আছে। আৰু যি কনচিয়াছনেছ নৱপ্ৰজন্মৰ মাজত যিখিনি আমি নিজক ইষ্টাব্লিছ কৰাৰ কাৰণে কেৰিয়াৰৰ কাৰণে যিখিনি ভাবিব লাগে সেইটো কিন্তু এটা ধাৰা বৈ গৈছে। আৰু আমি দেখা পাইছোঁ যে এই আমাৰ যেতিয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্বভাৰ ল'লে তেতিয়াৰ পৰা আমি এটা আমাৰ মাইণ্ডছেট চেঞ্জ হৈ গ'ল। আগতে আমাৰ মাইণ্ডছেট আছিলে যে চৰকাৰী চাকৰি পাবলৈ হ'লে বহুত পলিটিকেল পাৱাৰ এটা হ'ব লাগিব বা টকা পইচাৰ বহুত খেল আছে ইয়াতে। কিন্তু সেই কনচেপ্টটো একেবাৰে শেষ কৰি পেলালে। আজি আমি ভাবিব এটা সুবিধা পাইছোঁ যে 1 টকা নোহোৱাকেও আমাৰ যদি যোগ্যতা আছে আমি আজিৰ তাৰিখত চৰকাৰী চাকৰি পাব পাৰোঁ। এই কনচেপ্টটো সম্পূৰ্ণ সলনি কৰি দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰ বাবে ধন্যবাদ জনাইছোঁ। এতিয়া নিজকে এই অঞ্চলত থাকি ফালে নিজকে ভাল লাগি আছে। গতিকে এইটো নিশ্চয়কৈ আমি সকলোকে
ইয়াৰ কাৰণে কৃতজ্ঞতা দিব লাগিব। অট্টালিকা সাজিছো, কিন্তু আমাৰ মাজত যদি সমাজ ব্যৱস্থা নাই, আমাৰ মাজত যদি সংস্কাৰ নাই, আমাৰ মাজত যদি সংস্কৃতি নাই, তেতিয়াহ'লে সেইটো ডেভেলপমেণ্টটো এইটো মিছা ডেভেলপমেণ্ট হয়। গতিকে এতিয়া যোনটো আমাৰ অসমে যি ধৰণে ডেভেলপমেণ্ট কৰি গৈ আছে, আমি এতিয়াহে মানে সচেতন হ'বলৈ ধৰিছো। আমাৰ জাতীয় চেতনা এতিয়াহে আমাৰ জাগিব ধৰিছে। গতিকে আজি আমাৰ যোনটো জাতীয় বীৰৰ পৰা আদি কৰি গোটেইখিনিক সন্মান প্ৰদান কৰা হৈছে, আৰু আমি নৱপ্ৰজন্মক এটা নতুন আমাৰ যি পৰম্পৰা সেইটো শিকাই থৈ যাবলৈ আমি সক্ষম হৈ আছো। এতিয়া পূৰ্বৰ তুলনাত মোৰ সমষ্টিত কানেক্টিভিটিয়ে নাছিলে। গতিকে ইতিমধ্যে অকল মই, আমাৰ স্পিকাৰ ছাৰে MLA হিচাপে যিখিনি ডেভেলপমেণ্ট কৰিছে, ৰাস্তা পদূলি বনাইছে, সেইটো সুকীয়া। আৰু মই মোৰ সমষ্টিৰ এজন জনপ্ৰতিনিধি হিচাপে এতিয়ালৈকে 24-25 কিলোমিটাৰৰ ভিতৰত ৰাস্তা এতিয়ালৈকে আমি বনাই দিলো। অকল ৰাস্তাৰ কথা কৈ আছো। সৰু সুৰা কালভাৰ্টৰ পৰা আদি কৰি PMOY পৰা আদি কৰি আমাৰ ইয়াতে উত্তৰ অঞ্চলত বহুত এটা ডাঙৰ সমস্যা আছিলে পানীৰ, খোৱা পানীৰ। মানে 5 কিলোমিটাৰ 6 কিলোমিটাৰ এনেকে যাবলগীয়া হৈ আছিলে খোৱা পানী আনিবৰ কাৰণে। ল'ৰা ছোৱালী বিশেষভাৱে মই কথা পাতি আছিলো যে আজিৰ পৰা কমেও 3-4 বছৰ আগতে তেখেতসকলে ৰাতিপুৱা উঠি পানী আনে আগতে। তাৰ পানী আনাৰ পিছতহে তেখেতসকলে ৰেডি চেডি হৈ পেলাই স্কুল যায়। আৰু মানে গা ধোৱাৰ কাৰণেতো ভাবিবই নোৱাৰে। মানে পানীৰ ইমানহে নাটনি আছিলে, ইমান সমস্যা আছিলে, সেইবিলাক সমস্যা আমি দূৰ কৰি দিছো এতিয়া। পানীৰ সমস্যা প্ৰায় শেষ বুলি ক'ব পাৰি। আৰু যিবিলাক অনগয়িং স্কিম আছে, JJMৰ অনগয়িং স্কিম আছে, কমপ্লিট হোৱা নাই, সেইবিলাক ৰিভিউ মিটিং আমাৰ অনাৰেবল চিফ ছাৰে লৈ আছে। আৰু খুব কম দিনৰ ভিতৰত সেইবিলাকো কমপ্লিট হৈ যাব, আৰু এইটো আমি ৰাইজক অৰ্পণ কৰি দিবৰ কাৰণে সক্ষম হৈ যাম। ষ্টেচনে নাছিলে লেবাৰৰ, আমি আৰু চেঞ্চাছে নাছিলে যে আমাৰ BTRত কিমান লেবাৰ আছে, এইটোৰ ওপৰত কোনো কাম হোৱা নাছিলে। আৰু এইটো মেজৰ ডিপাৰ্টমেণ্ট বুলি ভাবা নাছিলে। মানে লেবাৰ ডিপাৰ্টমেণ্ট কাকবা এনে এডিচনেলি দি থৈ দিছো, এনেকা এটা চিন্তাধাৰা হৈ আছিলে। আমি লেবাৰ ডিপাৰ্টমেণ্ট দায়িত্বত পোৱাৰ পিছত আমি প্ৰথমতে লেবাৰৰ চেঞ্চাছখিনি কৰিলো, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰিলো। আৰু ই শ্ৰম বুলি আমাৰ যোনটো চেন্ট্ৰেলৰ পৰা যি এটা স্কিম আছে, লেবাৰে যিখিনি বেনিফিট পায়, 16 বেনিফিট পায়, সেইটোৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিলে, সেইটো আমি কৰালো। গতিকে আজিৰ তাৰিখত আমি বহুতখিনি লেবাৰক ৰেজিষ্ট্ৰেশ্যন কৰাই পেলাই তেখেতসকলক সুবিধা দিবলৈ পালো। এতিয়া নেক্সট কথা এইটো হ'ল যে আমি এটা অঞ্চলত বাস কৰো, কিন্তু আমি লেবাৰসকলক বহুত নেগলেক্ট বা ইগনৰ কৰো। আমি কেলকুলেশ্যনত নধৰো। আমি মানে সাধাৰণতে ধনী লোকৰ কেলকুলেশ্যনবিলাক ধৰি থাকো। কিন্তু যে আমি এইটো নাভাবো যে লেবাৰ ছেকশ্যনটোহে এটা কাণ্ট্ৰিত হওক, এটা ৰাজ্যত হওক বা এটা অঞ্চলত হওক, লেবাৰহে বেছি থাকে, আমি আওকাণ কৰো। গতিকে এই কনচেপ্টটো ক্লিয়াৰ কৰি দিলো মই, যে লেবাৰ নোহোৱাকে কোনো এটা ৰাজ্য বা দেশ চলিব নোৱাৰে, লেবাৰ লাগিবই। আৰু সেই ছেকশ্যনক আমি কেনেকে মানে সুৰক্ষা দিব পাৰি বা আগুৱাই ল'ব পাৰি, সেইকাৰণে যোৱাবাৰ বাজেটত, মোৰ আগতে বাজেট নাছিলে, আগৰ গভৰ্ণমেণ্টে লেবাৰৰ ওপৰত একো বাজেটে ধৰা নাছিলে। আমি অহাৰ লগে লগে ইয়াতে বাজেট আহিলে, বাজেট অহাৰ লগে লগে মই লেবাৰ ছেকশ্যনৰ ল'ৰা ছোৱালীবিলাকে যদি উচ্চ শিক্ষা ল'বলৈ যায় বা কম্পিউটাৰ শিক্ষা ল'বলৈ যায় বা আন কিবা ট্ৰেইনিং ল'বলৈ যায়, তেখেতলোকৰ তাত পইচা নাথাকে। আৰ্থিক দুৰ্বলতাৰ কাৰণে তেখেতসকলে সকলো ক্ষেত্ৰতে বঞ্চিত হয়। সেইকাৰণে ইয়াতে আমি কম্পিউটাৰ এডুকেশ্যন ফ্ৰী, নাৰ্ছিং ট্ৰেইনিং ফ্ৰী, ড্ৰাইভিং ট্ৰেইনিং ফ্ৰী, গোটেইখিনি এনেকা বহুতখিনি আমি ফ্ৰী কৰি তেখেতসকলক আমি সংস্থাপন, মানে যাতে নিজকে সংস্থাপিত কৰিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা কৰিলো, চাৰ্টিফিকেট প্ৰদান কৰিলো। সেই আমি এনেকে কৰিলো যে বহুত দূৰত যাই পেলাই কম্পিউটাৰ এডুকেশ্যনটো ল'ব দৰকাৰ নাই, ঘৰৰ চোতালতে আমি চেণ্টাৰবিলাক কৰি দিলো। যে 100টা ল'ৰা ছোৱালী ওলাইছে, ঠিক আছে, মই এটা চেণ্টাৰ দি দিম, কম্পিউটাৰ চেণ্টাৰ, আপোনালোকে শিকি লওক। কিয়নো কম্পিউটাৰ শিক্ষাটো আজিকালি কম্পালচাৰী হৈ গৈছে, যিকোনো ক্ষেত্ৰতে কম্পিউটাৰ শিক্ষাটো লাগিবই। এনেকা আমি চিন্তাধাৰাৰে আগবাঢ়িছো। এইবাৰৰ বাজেটত বিশেষকে আমাৰ অনাৰেবল চিফ মহোদয়, তেখেতৰ লগত মই আলোচনা কৰিছিলো যে আমাৰ BTRত যিখিনি চাহ বাগিচা আছে, চাহ বাগিচা বুলি ক'লে, মই যিহেতু চাহ বাগিচাৰে এজন ল'ৰা হয়, মই গম পাওঁ যে চাহ বাগিচাৰ মানুহবিলাকে 6টাতে ভাত তৰকাৰী বনাই পেলাই কামত ওলাই যায়। আৰু গৰম দিনত বিশেষকে
12টালৈকে তেখেতসকলৰ সেই ভাতটো মানে বেয়া হৈ যায়, বাসি হৈ যায়, মানে এইটো খাব পৰা এটা অৱস্থাত নাথাকে। তো তেনে ক্ষেত্ৰত কি কৰে, তেখেতসকলে সেই ভাতটো পেলাবলগীয়া হয় আৰু পানী খাই ফালে তেখেতসকলে আকৌ কাম কৰিবলগীয়া হয় গোটেই দিনটো। চ' এইটো কথাটো আমি উপলব্ধি কৰিছো। এইখিনি কনচেপ্টটো মই চিফ ছাৰৰ লগত আলোচনা কৰিলো। তেখেতে একেষাৰে ক'লে যে কি কৰিব পাৰি। আমি ক'লো লাঞ্চ বক্স দি দিম আমি চবকে, এটা লাঞ্চ বক্স দি দিম, যাতে তাতে তেওঁলোকে যোনটো খাদ্য লৈ আহিব, ভাত লৈ আহিব বা কিবা লৈ আহিব, যাতে 10 ঘণ্টা 12 ঘণ্টালৈকে সেইটো একদম ফ্ৰেছ হৈ থাকক আৰু হেল্ডি হৈ থাকক। চ' সেইটো আলোচনা কৰিলো আৰু যোৱাবাৰে এইটো বাজেটত পাছ হৈ গ'ল। এইবাৰ আমি জানুৱাৰী লাষ্টত আমাৰ গোটেইখিনি আহি যাব, লাঞ্চ বক্সবিলাক ডেলিভাৰী হৈ যাব। আমি জানুৱাৰী লাষ্টৰ পৰা চেৰেমনিয়েল ডিষ্ট্ৰিবিউচনেৰে আমি আৰম্ভ কৰি পেলাই গোটেইখিনি লেবাৰ 52,000 ৱৰ্কাৰ, পাৰ্মানেণ্ট এণ্ড টেম্পৰাৰী যিমান আছে চাহ বাগিচাত, চবকে আমি একোটাকে লাঞ্চ বক্স দিম, যাতে ইমান পৰিশ্ৰম কৰে তেখেতসকলে এসাঁজ যাতে ভালকে খাব পাৰে। সেইটো সৰ্বশেষত মই এনি লাইফ যি পৰ্টেল আছে, আপোনালোকক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে মোৰ বাসগৃহত উপস্থিত হৈছে আৰু মোৰ যিখিনি বাৰ্তা জনসাধাৰণলৈ আপোনালোকে কঢ়িয়াই লৈছে, গতিকে তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰি পেলাই মই সামৰণি মাৰিছো। ধন্যবাদ।